আছিলে কি কণ্টেণ্ট কি বিষয়বস্তু লৈ ছবিখন নিৰ্মাণ কৰিছে? ফাৰ্ষ্ট অফ মই লগত 3 ঘণ্টা 2.5 ঘণ্টা বাকী আমি চেষ্টা কৰিছোঁ স্পেচিয়েলি টেকনিকেল আমি কিমান ডেভেলপ কৰিব পাৰোঁ। কাৰণ আমাৰ ইণ্ডাষ্ট্ৰি হোৱা নাই এতিয়ালৈকে অৰিজিনেল চিনেমা অসমীয়াতো অলপ ইণ্ডাষ্ট্ৰি হৈ যায়। বাকী আমাৰ মিচিং চিনেমা লাহে লাহে আমি চেষ্টা কৰিছোঁ টেকনিকেলি ডেভেলপ কৰিবলৈ, লোকেশ্যনৰ পৰা ধৰি এক্টিঙৰ পৰা ধৰি যিমান পাৰোঁ ভাল কৰিব। আৰু আমাৰ ছ'চিয়েল মেছেজ অলপো আছে চাইডে। আৰু আমি এণ্টাৰটেইনমেণ্ট আপোনালোকে আমাৰ যিহেতু ট্ৰেজিক ৰোমাঞ্চ একশ্যন অলপ পাব, কমেডি পাব। অভাৰ গোটেই বস্তুটো আমি পেকেজত লৈ যাব বিচাৰিছিলোঁ আৰু ঠিক তেনেকৈ ধুনীয়াকৈ হৈ গৈছে। আৰু প্ৰিয়ম্বা স্পেচিয়েলি বহুত ধুনীয়া এক্টিং কৰিছে। আমাৰ বা অভিয়াছলি কৰিছোৱা বা আপোনালোকে সকলোৱে জানে, যোনে চিনি পায় আমাৰ লেজেণ্ডাৰ এতিয়াওতো ক'বই নালাগে। আৰু ইফালে ফাৰ্ষ্ট এণ্ট্ৰি মাৰিছে আমাৰ প্ৰিয়ম্বা, খুব ধুনীয়াকৈ কৰিছে। আমি চবেই কৰিছে মিচিং ৰাইজে তো আগলৈ কৰি থাকিব। মোৰ প্ৰজেক্ট হয় প্ৰজেক্ট আগলৈ কৰি থাকিব মিচিং প্ৰজেক্ট আমি চেষ্টা কৰিছোঁ। তো আপোনালোকে চাই ভাল পাব। তো যি ৰিজিল আপোনালোকে সকলোৱে মৰম দিব, আশীৰ্বাদ কৰিছে। মিচিং জগত ফেভাৰ আপোনাৰ কেনেকুৱা আছে? মোৰ ছেকেণ্ড চিনেমা, মোৰ ফাৰ্ষ্ট প্ৰজেক্ট আছিলে এইটো ৰাইজক মৰম দিব পাৰিলে। এই ৰাইজৰ মৰম আৰু ছাপৰ্টৰ কাৰণে মই আকৌ ছেকেণ্ড চিনেমা কৰিবলৈ ভাল পালোঁ। চেষ্টা কৰি গৈ থাকিম আগলৈ ৰাইজৰ ছবিখন কোনখন মুকলি কৰা হ'ব? ছবিখন আমি এতিয়া প্ৰিমিয়াৰ আজি দিলোঁ আৰু এটা শ্ব' আছে আমাৰ ট্ৰেইনত আছে। ৰিলিজ ডেটটো আমি কনফাৰ্ম কৰা নাই, চাগে মেবি আৰু আমি চাব লাগিব। চাই মেলি নিজৰ ডেটটো জনাম। আমি ছ'চিয়েল মিডিয়াত ফেচবুক সমাজেনে আৰু ছবিখন মানে কোনটো ছবিখন আমাৰ বেংগলোৰ পুনেত আমি চেষ্টা কৰি আছোঁ যে আমাৰ অসম চবতে যিমান জেগাত আমাৰ মিচিং মেজৰিটি পপুলাৰিটি এনেকুৱা থাকে, আমাৰ যেতিয়া আপাৰ আছামত অভাৰঅল আমি আপাৰ আছামত দেখুৱাম। আৰু আমি ফাৰ্ষ্ট গুৱাহাটীত দেখুৱাইছোঁ। গুৱাহাটীত মই নিজে ইমান কিবা কৰিছোঁ যে মিচিং সমাজে গুৱাহাটীত থকা বহুত সকলোৱে জানে গুৱাহাটীত যে ইমান মিচিং ৰাইজে আহিলে চিনেমা চাব আহিছে। তাকে আমি ইমান এক্সপেক্ট কৰা নাছিলোঁ। এক্সপেক্টৰ মানে স্পেচিয়েলি থ্যাংক ইউ ছ' মাছ আমাৰ চিন তো আমি গোটেই আপাৰ আছামত ইমান ধেমাজি গোগামু আৰু চাগে মেবি আমি বেংগল আৰু গোৱাত পাতি আছোঁ। তাতকৈ আমি চেষ্টা কৰিম। মিচিং সমাজ বুলি নহয়, মানে যিহেতু ছবিখনত ছাবটাইটেল দিয়া হৈছে, আশা কৰোঁ যে সকলোৱে চাব পাৰিব। চিনেমাখন সকলোৱে উপভোগ কৰিব পাৰিব। মিচিং সমাজ বুলি